ওয়েলকাম টু জাহিদ আপডেট ইনফরমেশন চেনেল। আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে যদি আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেড এতিয়ালৈকে কৰা নাই, আপোনালোকে ঘৰতে বহি CSCৰ সহায়ত আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেড কৰিব পাৰিব। নাইবা আপোনালোকৰ যদি ঘৰৰ ওচৰত CSC চেণ্টাৰ আছে, আপোনালোকে তাতে যাই আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেড কৰি ল'ব পাৰিব। যিসকল ব্যক্তিয়ে PM কিষাণৰ হিতাধিকাৰী হয়, সেইসকল ব্যক্তিয়ে 19 নম্বৰ কিস্তি হয়তো পাইছে, কিন্তু 20 নম্বৰ কিস্তি আপোনালোকে নাপাব যদি আপোনালোকে PM কিষাণৰ যদি হিতাধিকাৰী হয়, আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্টাৰ্ড যদি নকৰে। আপোনালোকে ফাৰ্মাৰ ৰেজিষ্টাৰ্ডটো বাধ্যতামূলক। আপোনালোকে কেনেকৈ PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্টাৰ্ড কৰিব, মই এই ভিডিঅ'ত আপোনালোকক A to Z দেখুৱাম। সেয়ে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। মই আপোনালোকৰ যেটো PM ফাৰ্মাৰ ৰেজিষ্টাৰ্ড সেইটো আপোনালোকে কৰাই দিম। আৰু আপোনালোকে সেই ভিডিঅ'টো এতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাম। আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্টাৰ্ড কৰিবলৈ হ'লে আপোনালোকে ক্ৰম বজাৰত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি আপোনালোকে লিখিব। লিখাৰ পিছত দিব লৈছে ওপৰত কৰ্ণাৰত লগইন উইথ CSC, আপোনালোকে ইয়াত ক্লিক কৰিব। দেখিবলৈ হৈছে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিবলৈ হৈছে আপোনালোকৰ পাছৱৰ্ড আৰু CSC ID আৰু পাছৱৰ্ড বহাবৰ লগে লগে দেখিবলৈ হৈছে এনেকৈ ইণ্টাৰফেচ আহিব। আপোনালোকৰ CSC ID লগইন হ'ব। লগইন হোৱাৰ পিছত আপোনালোকৰ ইয়াতে আধাৰ অথেৰিকেশ্যন, আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাব। দিয়াৰ পিছত আপোনালোকে গেট ডাটা অপশ্যনত ক্লিক কৰিব। দিয়াৰ পিছত দেখিবলৈ হৈছে OTP আহিছে। আপোনালোকৰ মোবাইলত OTP আহিব। OTP আপোনালোকে লিখিব। লিখাৰ পাছত আপোনালোকে ভেৰিফাইত ক্লিক কৰিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত দেখিবলৈ হৈছে এনেকুৱা ইণ্টাৰফেচ আছে। আপোনালোকে কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো দিব। ক্লিক কৰিব। দিয়াৰ পিছত দেখিবলৈ হৈছে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব। OTP হোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে OTPটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত লগে লগে দেখিবলৈ হৈছে এনেকুৱা ইণ্টাৰফেচ হৈছে। আপোনালোকৰ নাম শ্ব' কৰিছে, আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো ফটো সেইটো শ্ব' কৰিছে, আপোনালোকৰ এড্ৰেছ শ্ব' কৰিছে, সেইটো অলৰেডি আধাৰ কাৰ্ডৰ পৰা লৈ লৈছে। আপোনালোকে ইয়াতে আপোনালোকৰ যেটো ফাৰ্মাৰ নেম ইন লোকেল লেংগুৱেজ, আপোনালোকৰ মাতৃভাষাত অৰ্থাৎ এছামিছত আপোনালোকে নিজৰ নামটো লিখিব। আৰু কেটেগৰী আপোনালোকৰ জেনেৰেল OBC যিবিলাক হয় আপোনালোকে সেইটো দিব। আৰু দিয়াৰ পিছত আপোনালোকৰ ফাদাৰ নেম যেটো সেইটো আপোনালোকে লোকেল লেংগুৱেজত লিখিব। লিখাৰ পিছত আপোনালোকৰ যেটো এড্ৰেছ, সেই এড্ৰেছটো ইংলিছত লিখিব আৰু লোকেল লেংগুৱেজত লিখিব। আৰু তাৰপিছত আপোনালোকে অনাৰ্ড বুলি লিখিব। অনাৰ্ড লিখাৰ পিছত দেখিবলৈ হৈছে লেণ্ড ডিটেইলছ, অনাৰ্ড লেণ্ড, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো নিজৰ ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টটো বহাব। তাৰপিছত সাব ডিষ্ট্ৰিক্ট বা তহচিল বা তালুকা, আপোনালোকৰ যেটো মণ্ডল অফিচ সেইটো আপোনালোকে ইয়াতে বহাই ল'ব। আৰু তাৰপিছত আপোনালোকৰ গাঁওটো ইয়াতে চাৰ্চ কৰিব। যদি নাহে আপোনালোকে চাৰ্চ কৰাৰ পিছত আপোনালোকৰ যেটো ডাক নম্বৰ, সাৰ্ভে নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ ডাক নম্বৰটো ইয়াতে বহাব। বহাৰ পিছত আপোনালোকে এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব গৈছে ইয়াতে আপোনালোকৰ যেটো নাম, মাটিৰ যিসকলৰ নাম দিয়া আছে আপোনালোকৰ নামবিলাক শ্ব' কৰিব। আপোনালোকে ইয়াতে নামটো দি আপোনালোকে ইয়াতে ভেৰিফাইত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিবলৈ হৈছে এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াতে ভেৰিফাই কৰি আপোনালোকে ইয়াতে নামটো বহাব। বহাৰ পিছত আপোনালোকে ইয়াতে ৰেভিনিউ ক্লিক কৰিব। ৰেভিনিউ ক্লিক কৰাৰ পিছত আপোনালোকে ফাৰ্মাৰ কণ্টেক্টছ ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ অপাৰেটৰ ডিক্লাৰেশ্যন ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিট মাৰিব। আপোনালোকৰ যেটো ফাৰ্মাৰ ৰেজিষ্টাৰ্ড ID সেইটো লগালগ দি দিব। যেহেতু মোৰ নামত মাটি নাই, মই বেলেগৰ মাটি দি আপোনালোকক দেখাই আছো। আপোনালোকে নিজৰ মাটি যিবিলাক আছে সেইবিলাক দি আপোনালোকৰ নিজৰ যেটো ফাৰ্মাৰ ID সেইটো বনাই ল'ব। নহ'লে কিন্তু আপোনালোকৰ যেটো ফাৰ্মাৰ ID সেইটো ৰিজেক্ট মাৰিব।
এইটো আছিল এটা ইনফৰমেশ্যন ভিডিঅ'। আপোনালোকে যদি এই চেনেলৰ নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক